হাজোত চেলেকো ফাউণ্ডেশ্যনৰ উদ্যোগত বিশেষভাৱে সক্ষম লোকক বিনামূলীয়া প্ৰশিক্ষণ। চেলেকো ফাউণ্ডেশ্যন আৰু এনএৱেল ইণ্ডিয়াৰ উদ্যোগত তথা কামৰূপ জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত আজি হাজোৰ বিশ্বৰাম মেধি শিশু কল্যাণ ভৱনত বিশেষভাৱে সক্ষম লোকসকল কেনেদৰে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে তেনে লক্ষ্যৰে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। প্ৰশিক্ষণ শিবিৰত হালধি খুন্দা, মছলা গুড়ি, কুঁহিয়াৰ ৰস, চিলাই মেচিন আদিৰ জৰিয়তে কেনেদৰে আত্মনিৰ্ভৰশীল হ'বলৈ পাৰে তাৰেই ওপৰত এক প্ৰশিক্ষণ দিয়ে। এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকি বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এটা সৌৰ উদ্যমী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাৰ প্ৰয়াস হাতত লোৱা হৈছে বুলিও উল্লেখ কৰে। এই প্ৰশিক্ষণ শিবিৰত কামৰূপ জিলাৰ বিশেষকৈ হাজো অঞ্চলৰ প্ৰায় 200 বিশেষভাৱে সক্ষম যুৱক-যুৱতী, পুৰুষ মহিলাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি আমাৰ এই কৰ্মশালা যৌথভাৱে আয়োজন কৰা হৈছে জিলা কল্যাণ বিভাগ, কামৰূপ ৰুৰেল আৰু চেলকো ফাউণ্ডেশ্যন এটা NGOৰ লগত। আমি চেলকো ফাউণ্ডেশ্যনত জড়িত আৰু এই কৰ্মশালাৰ মেইন উদ্দেশ্য হয় আমি কেনেকৈ বিশেষভাৱে সক্ষম শ্ৰেণীৰ মানুহখিনিৰ লগত তেওঁলোকৰ উদ্যমিতাৰ দিশত বা তেওঁলোকৰ সবলীকৰণৰ দিশত আমি কেনেকৈ আগবাঢ়ি লৈ যাব পাৰোঁ। আমি জীৱিকাৰ লগত কাম কৰোঁ আমাৰ চেলকো ফাউণ্ডেশ্যন NGOটোৱে, আৰু আমি কামৰূপ, দৰং, গোৱালপাৰা এনেকৈ বহুত কেইখন ডিষ্ট্ৰিক্টত কাম কৰি আছোঁ। কামৰূপত আমি এখন ডিষ্ট্ৰিক্ট ব্লেংকেটিং বুলি এটা প্ৰগ্ৰেম আমাৰ আৰম্ভ হৈছে, য'ত আমি শ্ৰেণী বিশেষ যেনেকৈ আপোনাৰ বেলেগ কিছুমান মহিলা SHG গোট হৈ গ'ল, কিছুমান আপোনাৰ ফাৰ্মাৰ্ছ হৈ গ'ল, কৃষকসকল হৈ গ'ল, তেনেকৈ আমাৰ এটা ট্ৰান্সজেণ্ডাৰ বা তেনেকৈ আমাৰ বিশেষভাৱে সক্ষম মানুহখিনিও এটা শ্ৰেণী হয়। চ' সেই শ্ৰেণী বিশেষে আমি কেনেকৈ তেওঁলোকক সবলীকৰণ কৰিব পাৰোঁ। চ' চেলকো ফাউণ্ডেশ্যনে ক্লিন এনাৰ্জি বুলি যিটো কোৱা হয়, সৌৰশক্তিৰ লগত টেকন'লজিৰ জৰিয়তে জীৱিকাৰ মানদণ্ড উন্নত কৰাৰ কাৰণে সহায় কৰে। আমি টেকন'লজি পাৰ্টনাৰ্ছ হিচাপে কাম কৰোঁ, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ লগত কাম কৰোঁ। আজি যেনেকৈ আমি ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ লগত এই মিটিংখন কৰিছোঁ। চ' মেইন উদ্দেশ্যটো হৈছে যে কেনেকৈ হাজো অঞ্চলৰ এই মানুহখিনিক আমি আমাৰ লগতে মানে তেওঁলোকৰ লগতে আমিও আন 10টা কথা শিকিবলৈ পাওঁ। তেওঁলোক যিখিনি ক্ষেত্ৰত দক্ষ, সেই দক্ষতাখিনিৰ লগত মিলাই পেলাই কেনেকৈ তেওঁলোকক এটা জীৱন নিৰ্বাহৰ কাৰ্যসূচীত আমি তেওঁলোকক এড কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকক মানে সহজ ভাষাত ক'ব গ'লে জীৱিকাৰ ক্ষেত্ৰত এটা ৰাস্তা উলিয়াই দিব কেনেকৈ পাৰোঁ, সেই কথা আলোচনা কৰিবৰ কাৰণে আজি কৰ্মশালাখন আয়োজন কৰা হৈছে। আমাৰ এখন আজি প্ৰদৰ্শনীও আছে, য'ত আমি সৌৰশক্তিৰে চালিত বিভিন্ন ধৰণৰ মেচিনেৰিজ দেখুওৱা হৈছে। লগতে আমাৰ লগত অলৰেডি জড়িত বিশেষভাৱে সক্ষম যিখিনি আমাৰ এণ্ড ইউজাৰ্ছ বা বেনিফিচিয়াৰিজ বুলি কওঁ, তেওঁলোককো আমি আমন্ত্ৰণ কৰি আনিছোঁ, যাতে তেওঁলোকে নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিব পাৰে, আৰু তাৰ লগতে যাতে আমি কোৱাতকৈ যেতিয়া তেওঁলোকৰ শ্ৰেণীৰ মানুহখিনিৰ পৰাই তেওঁলোকে শুনিব আৰু অলপ অনুপ্ৰাণিত হ'ব তেওঁলোক। চ' এইখিনি কথা মনত ৰাখি আজিৰ এই অনুষ্ঠানটি জনোৱা হৈছে। আৰু চৰকাৰখনে এই বিকলাংগ লোকসকলক বহু ক্ষেত্ৰত যদি আগবঢ়াই দিছিলে, কিন্তু বহু ক্ষেত্ৰত আৰ্থিকতা হওক তেওঁলোকৰ যি সমস্যা, এই সমস্যা এটা পিছ পৰি গৈছে। তাৰ ব্যতিক্ৰমভাৱে আপোনালোকে NGOটোৰ প্ৰতি আপোনালোক ওলাই আহিছে, কেনেধৰণৰ এই চিন্তা আহিলে? চ' NGO এটাই অকল এটা ডিপাৰ্টমেণ্টৰ লগতে কাম নকৰে। এতিয়া জনকল্যাণে অকল জনকল্যাণ এটা ডিপাৰ্টমেণ্টতে কাম কৰিব, এডুকেশ্যনে। চ' NGOৰ আমাৰ সেইখিনি সুবিধা থাকে বা সেইখিনি আমাৰ ফ্লেক্সিবিলিটি থাকে যে আমি বেলেগ বেলেগ ধৰণৰ ডিপাৰ্টমেণ্টৰ লগত একেলগে কাম কৰিব পাৰোঁ। চ' আমাৰ উদ্দেশ্যটো বা আমাৰ যিটো প্লেন সেইটো এনেকুৱা যে আমি তেওঁলোকক জনকল্যাণ বিভাগৰ জৰিয়তে আমি মানুহখিনি লগ পাওঁ, এণ্ড মানুহখিনিক আমি বেংকিং পাৰ্টনাৰ্ছ হওক, ফাইনেন্সিয়েল পাৰ্টনাৰ্ছ হওক, লোনৰ কাৰণে কেনেকৈ হয় সেনেকৈ যাতে আমি তেওঁলোকক যোগাযোগ কৰিব পাৰোঁ, কানেক্ট কৰি দিব পাৰোঁ। চ' সেনেকৈ আমি প্লেন কৰিছোঁ। এতিয়া যিখিনি তেওঁলোকে টেকন'লজি চাব, কোনোবা যদি বহুতখিনি আছে বিশেষভাৱে সক্ষম মানুহ যোনে আপোনাৰ চিলাইৰ কাম জানে, কিছুমান আছে তেওঁলোকে বেলেগ বেলেগ কামত তেওঁলোক দক্ষ। চ' সেই কামখিনি, সেই শিক্ষাখিনি বা সেই কৌশলখিনি আয়ত্ব কৰিবৰ কাৰণেও বহুতখিনি স্কিল ডেভেলপমেণ্টৰ স্কিমছ আছে। তাত আমি কেনেকৈ তেওঁলোকক কানেক্ট কৰাই দিব পাৰোঁ বেলেগ ডিপাৰ্টমেণ্টৰ জৰিয়তে। লোনৰ কাৰণে আমি বেংকিঙৰ লগত কেনেকৈ কথা পতাই দিব পাৰোঁ, আশা ৱৰ্কাৰ্ছ, অংগনবাদী ৱৰ্কাৰসকল, প্লাছ ICDSৰ ছুপাৰভাইজাৰসকল। আমি এটা মানে আমব্ৰেলা প্লেটফৰ্মৰ নিচিনাকৈ কাম কৰিম। এটা ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি মানুহখিনি পালোঁ, আৰু আন বাকীকেইটা ডিপাৰ্টমেণ্ট বা ফাইনেন্সিয়েল ইনষ্টিটিউট বা বেংকৰ জৰিয়তে যাতে আমি তেওঁলোকক সেই মানুহখিনিক আগবঢ়াই নিয়াত সহায় কৰিব পাৰোঁ। সেনেকৈ কি কয়, আজি আমাৰ 200তকৈ বেছিয়ে আছিলে চাগে, বাট এটলিষ্ট 200জন। আমি আচলতে ইমানখিনি আশা কৰি অহা নাছিলোঁ প্ৰথম মিটিং আমাৰ, কিন্তু আমি বহুতখিনি অনুপ্ৰাণিত হৈছোঁ ইমানখিনি পাই পেলাই, তেওঁলোকৰ পৰা সঁহাৰি পাই। ধন্যবাদ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।